জলজীৱন মিছনৰ নামত কি চলিছে? আঁচনি ৰূপায়ণ হয় ঠিকেই, কিন্তু পানীহে নোলায়। গৰু গোহালিলৈ পৰিণত ৰৌতাৰ এটি জলজীৱন মিছন প্ৰকল্প। শস্য উৎপাদন কৰা হৈ আছে বৰ্তমান এই জলজীৱন মিছন প্ৰকল্পটোত। ওদালগুৰি ৰৌতাত জলজীৱনৰ নামত ব্যাপক দুৰ্নীতি। একাংশ ঠিকাদাৰ আৰু বিভাগৰ গাফিলতিত ধোৱাচাঙত জেজেএম প্ৰকল্প। দুৰ্নীতি কৰা ঠিকাদাৰৰ ওপৰত উচিত ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ। ওদালগুৰি জিলাৰ ৰৌতাৰ বালিচিহা হাবিগাঁৱত 81,50,000 টকাৰ পুঁজিৰে নিৰ্মিত এই জলজীৱন মিছন প্ৰকল্পটোৰ এতিয়া ৰাইজে বিশুদ্ধ পানী পোৱাটো দূৰৰে কথা। এই প্ৰকল্পটোত বৰ্তমান গৰু গোহালিলৈ পৰিণত হোৱাৰ লগতে শস্য উৎপাদন কৰা পৰিলক্ষিত হৈছে। টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত দুজনকৈ ঠিকাদাৰে ৰৌতাৰ বালিচিহা হাবিগাঁৱত 2020-21 বৰ্ষত জলজীৱন মিছনৰ কামটো সম্পূৰ্ণ কৰিছিল। চৰকাৰী বিদ্যুতৰ পৰা কাৰেণ্টলৈ প্ৰথম এসপ্তাহ ৰাইজে পানী পাইছিল, যদিও পৰৱৰ্তী সময়ত প্ৰকল্পটোত নিজাববীয়াকৈ উপযুক্ত ট্ৰান্সফৰ্মাৰ ঠিকাদাৰে সংযোগ নকৰাৰ বাবে বিদ্যুতৰ অভাৱত আজিলৈ ৰাইজে নাপালে বিশুদ্ধতাৰ নামত এটোপাল পানী। প্ৰকল্পটোৰ নিজাববীয়াকৈ ট্ৰান্সফৰ্মাৰ লগোৱাৰ বাবে কাৰেণ্টৰ খুঁটা পুতি কাম আৰম্ভ কৰিছিল, যদিও পাছলৈ এই খুঁটাখিনিও উধাও হৈ গ'ল। ট্ৰান্সফৰ্মাৰৰ ধন ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। ইয়াৰ উপৰিও ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে, কিয়নো প্ৰকল্পটোৰ ভিতৰত ফাট মেলা পৰিলক্ষিত হৈছে। পানীৰ টেপসমূহ ভাঙি পৰি আছে। এতিয়া এনেকৈ চলি আছে ৰাজ্যত জলজীৱন মিছনৰ নামৰ কোটি কোটি টকাৰ প্ৰকল্প। ৰাইজৰ উপকাৰ হোৱাৰ বিপৰীতে একাংশ ঠিকাদাৰে কোটি কোটি টকা লুণ্ঠন কৰি আছে। কথা হ'ল, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা সততে আওৰাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত একাংশ বিষয়া আৰু ঠিকাদাৰে কৰা এক বৃহৎ দুৰ্নীতি। কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ জৰিয়তে দেশৰ জনসাধাৰণক বিশুদ্ধ পানী যোগান ধৰাৰ যি পৰিকল্পনা কৰিছিল, সেয়া বিভাগ আৰু ঠিকাদাৰৰ চৰম গাফিলতিত সেয়া সৰ্বত্ৰ এতিয়া ফুটুকাৰ ফেনত পৰিণত। এই ঠিকাদাৰসমূহে কৰা এই বৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় আৰু চৰকাৰে কি ব্যৱস্থা ল'ব, সেয়া সময়ত হ'ব লক্ষণীয়। চাওক, আপোনালোকে যিটো আঁচনি সঁচাকৈ প্ৰথম অৱস্থাত আমি ৰাইজৰ বহুত সুবিধা হ'ব বুলি ভাবিছিলোঁ। যিটো আঁচনি হৰ ঘৰ জল, হৰ ঘৰ নল, হৰ ঘৰ জল, এই আঁচনিটো আমি ভাবিছিলোঁ যে দুখীয়া মানুহবিলাকে সঁচাকৈ যিবিলাক মানুহে পানী নাপায় বা তেনেকুৱা ধৰণৰ মানুহবিলাকে উপকৃত হ'ব বুলি ভাবিছোঁ। কিন্তু এতিয়া যিটো দেখা পাইছোঁ, এইটো ইমান এটা কোটি টকীয়া আঁচনিবিলাক লৈছে গোটেই অসমত, লগতে আমাৰ বিটিআৰ অঞ্চলত। কিন্তু এই আঁচনিটো সম্পূৰ্ণ এটা ফ্লপ আঁচনি। আমি ক'ব বিচাৰোঁ এইটো আঁচনি একদম সম্পূৰ্ণ ভুৱা বা তেনেকুৱা ধৰণৰ। এই আঁচনিৰ পৰা মাত্ৰ ঠিকাদাৰ বা তেওঁলোকৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকেহে লাভান্বিত হোৱা বুলি আমি অনুমান কৰিছোঁ। কাৰণ চাওক, এইটো আমাৰ ৰৌতা অঞ্চলৰ অন্তৰ্গত বালিচিহাবি গাঁৱৰ এইটো যিটো এটা পানীৰ টেংকি আমাৰ ইয়াতে স্থাপিত হৈছিলে আজি প্ৰায় 21-22 চনত এইটো আঁচনি ধৰিছিলে। আমি ভাবিছিলোঁ যে বালিচিহাবি গাঁৱৰ ৰাইজে হয়তো উপকৃত হ'ব, কাৰণ বালিচিহাবি গাঁৱৰ মানুহখিনি অত্যন্ত দুখীয়া, হয়তো বেলেগৰ পৰা পানী আনি খাব লগা হয়। আমাৰ ওচৰতে নদী এখন আছে, নদীত যায় গা পা ধুৱে, তেনেকুৱা লেতেৰা পানীবিলাক ব্যৱহাৰ কৰে। আমি ভাবিছিলোঁ উপকৃত হ'ব, কিন্তু যিটো দেখা পালোঁ আজি আপোনালোকে দেখাই পাইছে ইয়াতে। আজি মাত্ৰ আৰম্ভণি হোৱাৰ পিছত হয়তো এসপ্তাহ মাত্ৰ পানী আহিছিলে, তাৰপিছত পানী বন্ধ। আজি এই ক্ষেত্ৰত আমাৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকক লগ ধৰিছিলে। লগ ধৰাৰ পিছত তেওঁলোকে কৈছিলে যে আমি যাম, ইয়াতে যিখিনি মানে প্ৰয়োজনীয় বস্তু যিখিনি আছে সেইখিনি আমি দিম, কিন্তু আজিলৈকে তেওঁলোকে সেই ব্যৱস্থাটো নকৰিলে, যাৰ ফলত পানীখিনি নহ'ল। আজি ইয়াতে চাওক, ইমান ডাঙৰ এটা আঁচনি দিছে, ইয়াতে কাৰেণ্টৰ ব্যৱস্থা নাই, আৰু যাৰ কাৰণে আজি হয়তো সেইটো কাৰণে সমস্যা হৈছে। আমি যিমান দূৰ গম পাইছোঁ যে আজি কাৰেণ্টৰ কাৰণে
পানীখিনি পোৱা নাই। হয়, এতিয়া কি হৈ আছে, এতিয়া ঠিকাদাৰে এইটো কিবা কৰিছে নে বিভাগীয় কৰ্তৃপক্ষসকলে ইয়াতে মুনাফা লুটি এইটো ব্যৱস্থা কৰিছে, এইটো আমি গাঁওবাসীয়ে গম নাপাওঁ। কিন্তু আমাৰ দাবী কথা হ'ল আপোনালোকে আঁচনি দিছে, আঁচনি ৰূপায়ণ হ'ব লাগে। কাৰণ চাওক, আজি বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে, বৃহৎ উন্নয়ন হৈছে। এয়া উন্নয়নৰ আজি যি আপোনালোকে আজি দেখা পাব গাঁৱৰ প্ৰত্যেকটো টেপবিলাকৰ কি অৱস্থা, এতিয়াই ভাঙি ছিঙি গৈছে আৰু আগন্তুক দিনত কি অৱস্থা হ'ব। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ থাকে যে আমাৰ BTRখন ছুইজাৰলেণ্ড হ'ব। আজি ছুইজাৰলেণ্ডৰ পানীৰ টেপৰ অৱস্থা আপোনালোকে নিশ্চয় দেখা পাইছে কি অৱস্থা। গতিকে আমি আমাৰ যি আমাৰ BTADৰ যি বিভাগীয় কৰ্তৃপক্ষ আমাৰ নীলোৎ ডাঙৰীয়া আৰু লগতে জয়ন্ত মল্ল ডাঙৰীয়াক আমি অৱগত কৰিব বিচাৰিছোঁ, চাওক আপোনালোকৰ যিটো আঁচনি, এই আঁচনিৰ অৱস্থা কি। আজি অকল বালিচা হাবিত যে হৈছে এইটো নহয়, আজি প্ৰায় সংখ্যক গাঁৱত আজি 80% এই আঁচনি বিফল। গতিকে আপোনালোকে ইমান কোটি টকা পানীত পেলাই দিলে, পানীৰ দিয়াৰ নামত পানীত পেলাই দিলে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। গতিকে আপোনালোকক অৱগত কৰাইছোঁ, আপোনালোকে চাওক আপোনালোকৰ আঁচনি, আপোনালোকে আহি ইনভেষ্টিগেশ্যন কৰক যে আপোনালোকৰ আঁচনি আজি কিমান সফল ৰূপায়ণ হৈছে। আপোনালোকে কথাত ফুলজাৰি মাৰি থাকিলে নহ'ব, আপোনালোকে গাঁৱে গাঁৱে সোমাক আৰু আপোনালোকে প্ৰত্যেকটো গাঁৱত যে এই যে হৰ ঘৰ জল নল, এই নলবিলাক সুৰক্ষিত আছেনে নাই, আপোনালোকৰ টেংকিবিলাক সুৰক্ষিত আছেনে নাই, মানুহে পানী পাইছেনে নাই, এবাৰ খবৰ লওক। আঁচনিটো যিহেতু টংলা সংমণ্ডলৰ অন্তৰ্গত, তেওঁলোকে কিবা ব্যৱস্থা তেওঁলোকে আহিছেনে ইয়াত? তেওঁলোকক আমাৰ ইয়াত এখন বালিচা হাবিত এখন কমিটি আছে, কমিটিৰ থ্ৰুদি তেওঁলোকক বহুতবাৰ যোগাযোগ কৰা হৈছিল, কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ যোগাযোগ কৰা নাই। মাজতে আহিছিল বোলে, এদিন দুদিন আহিছিলে, আহি মাত্ৰ কৈছে যে ঠিক আছে আমি কৰি দিম, বাছ এই গা এৰা মন্তব্যৰে আজিলৈকে তেওঁলোকে সেইখিনিতেই থাকিলে। আজিলৈকে কিন্তু ইয়াত যে কিবা এটা কৰিব লাগিব, গাঁওবাসী মানুহে যে পানী পাব লাগিব, এই বিষয়ত কিন্তু আজিলৈকে একো তেওঁলোকৰ ভূমিকা লোৱা আমি দেখা নাই। টংলা ডিভিজন বৃহৎ দুৰ্নীতি হৈছে নিশ্চিতভাৱে এই যিটো আপোনাৰ হৰ ঘৰ জল জীৱন আঁচনি, এইটোতো সম্পূৰ্ণ দুৰ্নীতিপৰায়ণ এটা আঁচনি। মই আগতে ক'লোঁ এইটো এটা বিফল আঁচনি, ফ্লপ আঁচনি। এইটো আঁচনিৰ দ্বাৰা অসমবাসী বা BTRবাসী ৰাইজে যে দুখীয়া ৰাইজে যে উপকৃত হৈছে, এইটো আমাৰ কেতিয়াও মনে নধৰে। ইয়াৰ পৰা কোনো ধৰণৰ উপকৃত হোৱা নাই বুলি আমি দৃঢ় নিশ্চয়তাৰে ক'ব পাৰোঁ। গতিকে কোটি কোটি টকা খৰচ কৰাতকৈ যদি এইখিনি যদি অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰিলেহেঁতেন, হয়তো ইয়াতকৈ অলপ কম টকা গ'লে হয় আৰু প্ৰত্যেক ঘৰ মানুহে ভাল পানী পাবৰ কাৰণে ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। কিন্তু এই আঁচনিটো সম্পূৰ্ণ এটা ভিত্তিহীন বা তেনেকুৱা ধৰণৰ মানে ফ্লপ আঁচনি। নিশ্চিতভাৱে মই ক'লোৱেই নাই, 80% অকল ৰৌতা বুলি নহয়, যিমান এই জল জীৱন মিছন যিমান আঁচনি আছে 80% মিছন আজিৰ তাৰিখত বিফল। আজি 80% গাঁৱত আমি প্ৰত্যেকটো গাঁওবিলাকত ঘূৰি ফুৰোঁতো, প্ৰত্যেক এৰিয়াৰ গাঁওবিলাকত ঘূৰি ফুৰোঁ, দেখা পাইছোঁ মাত্ৰ কাৎচিত এখন দুখন গাঁৱত পানীৰ ব্যৱস্থা আছে। হয়তো নতুনকৈ হোৱা কাৰণে হৈছে, সেইটো কেইদিনমানৰ পিছত হয়তো সেইটোও বন্ধ হৈ যাব পাৰে। আৰু প্ৰায়ভাগ মই ক'লোঁ নহয় 80% গাঁৱত এই জল জীৱন আঁচনিটো বিফল হৈছে। পানী আমি আগতে এনে পাইছিলোঁ, কিন্তু বৰ্তমানলৈকে পানীটো নাই। আজি ধৰ প্ৰায় 1-1.5 বছৰ ইয়াত পাইছিলোঁ পানীটো, তাৰপিছত আমি পোৱা নাই কিন্তু পানীটো দেই। পানীটো মানে এনেকুৱা অসুবিধা, আমাৰ ইয়াতে ধৰ প্ৰত্যেক জেগাতে আমি ট্ৰেন্সফৰ্মাৰ দেখা পাইছোঁ, কিন্তু আমি ইয়াত বৰ্তমানলৈকে ট্ৰেন্সফৰ্মাৰটো নাই, দিয়া নাই। আৰু কিয় দিয়া নাই বা চৰকাৰে সেইটো নাজানো। আৰু ট্ৰেন্সফৰ্মাৰ কাৰণে এনে এপ্লিকেশ্যনো কৰা হৈছিল, কিন্তু দিয়া হ'ল নে নাই সেইটো মই ভালকৈ নাজানিলোঁ। কিন্তু এতিয়া এইটো কাৰণে আমাৰ অসুবিধা হৈ আছে। মেইনটো হ'ল আমাৰ ট্ৰেন্সফৰ্মাৰটো। টংলা ডিভিজনৰ হয়, এইটো টংলা ডিভিজনৰ। এইটো এতিয়াতো কাৰণ সেইটো কাৰণে ইয়াতো খুটাও দিলে যে কৰিবৰ কাৰণে, আৰু আমাৰ গাঁওবাসী অলপমান ভুল কৰিলে আৰু তাৰমানে ইয়াতে 11,000 ভল্টেজৰ বস্তু থাকেতো, সেইকাৰণে ইয়াতে আমি এই যে তাৰৰ লগত নিদিওঁ। যদি আপোনালোকে কোইল দিয়ে তেতিয়াহ'লে কোইলটো আনি পেলাই আপোনালোকে লগাওক, সেই কথাটো কৈছিলোঁ। আৰু বা গাঁৱে কৈছিলোঁ বা আমিও কৈছিলোঁ। ঠিক তেনেকৈ মানে এইটো কৰোঁতে তেওঁলোকে কি কৰিলে, বস্তুটো একেবাৰে নিনিয়াই হ'ল, নিদিয়াই হৈ গ'ল। এতিয়া কৈ ইয়াৰ পৰা খুটাও আছিলে কেইটামান, সেই খুটাটোকো আকৌ উঠাই লৈ গৈছে। ইয়াতে দুটামান খুটা আছিলে, সেইটো ক'ত লৈ গ'ল বা নাজানো। কোনে লৈছে তেওঁলোকে আৰু জাগৰ ঠিকাদাৰসকলে জানে। ঠিকাদাৰে ক'ত লৈছে, ক'ত কাক দিছে, ক'ত ভগাইছে বা ক'ত বিক্ৰী কৰিছে, সেইটো আমি নাজানো। মুঠতে উঠাই লৈ গৈছে। ঠিক সেইবিলাক মই নাজানো, মই সোধাও নাই। এটা আমাৰ ঠিকাদাৰৰ নাম তেওঁলোকে জানিব পাৰে, আমাৰ তেওঁলোকে দেউতাৰ আছে, তেওঁলোকো আছিলে এইটো বনাওঁতে। এইটোৱে আৰু সেইটো মেইন কথাটো সেইটোৱে।
এইটো আমাৰ এতিয়া ট্ৰেন্সফৰ্মাৰটো লাগে ট্ৰেন্সফৰ্মাৰটো দিলে আমি পানীটো পাম পানীটো সদায় আমি খাব পাৰিম আৰু সেইটোৱে আমাৰ আঁচনিৰ লগতে এই ট্ৰেন্সফৰ্মাৰ থাকে লাইন কানেকশ্যন ঠিকাদাৰে দি দিব লাগে ঠিকাদাৰে দিব লাগে এইটোতো দিয়া নাই এইটোতো দিবই লাগে এতিয়া তেওঁলোকে ট্ৰেন্সফৰ্মাৰটো লৈ পেলাই তেতিয়া আমি 11,000 ভলে আনক আমাৰ কোনো ভুল নাই আমাৰ গাঁৱৰ একো নধৰে ডিপাৰ্টমেণ্টক আপোনালোকে অভিযোগ দিছিল না অফিচত বৰ্তমান যোৱা নাই নেকি না সি তেওঁলোকে দিছে না নাই আগত দিছে বোলে আগতে দিয়া বুলি কৈছে গুৰুত্ব দিয়া নাই আৰু সেইটোৱে মেইন কথাটো যিটো জেজেম আঁচনি বহুত সফল ৰূপায়ণ হৈছে পাইছে বহুতে পাইছে আমাৰ এইখিনি বালিচা হাবি এইখিনিতে আমি পোৱা নাই আমি যদি এইফালে ধৰ উত্তৰ অঞ্চলত এইফালে ধৰ এই যে আপোনাৰ কি বুলি কয় খমাবাৰী বান্দৰগুৰি এইফালে বালিচিয়া আৰু ইফালে পানীখাইটি ক'ৰবাত বহুত জেগাত মই দেখা পাইছোঁ দেই কিন্তু চবতে মানে ট্ৰেন্সফৰ্মাৰটো দেখা পাইছোঁ চব জেগাতে ট্ৰেন্সফৰ্মাৰ কিন্তু আমাৰ এইখিনি ট্ৰেন্সফৰ্মাৰ আমি দেখা নাই কিন্তু সেইটোৱে আমাৰ মেইনটো হ'ল ট্ৰেন্সফৰ্মাৰ হ'লে আমাৰ লাইনটো আমি পাম আৰু পানীও পাম আমাৰ সুবিধাও হ'ব ৰাইজৰো সুবিধা হ'ব সকলোৰে সুবিধা হ'ব আৰু সেইটোৱে মেইন বিশেষটো আমাৰ ট্ৰেন্সফৰ্মাৰটো লাগে আৰু পানীটো আমাৰ ব্যৱস্থাটো হৈ গৈছে এতিয়া চব এনে পাইপ লাইন চাইড লাইন চব কমপ্লিট পানীটো মই 3 মাহ 4 মাহ দিলোঁৱে কিন্তু দিয়াৰ পিছত এতিয়া পানীটো পায়ে আছে ৰাইজে খাই আছে কিন্তু কাৰেণ্টৰ প্ৰব্লেম এতিয়া ঠিকাদাৰে কাৰেণ্টটো খুঁটিটো পুতি থৈ গ'ল কিন্তু কাৰেণ্টটো টানি দিয়া নাই টানি দিয়াৰ প্ৰব্লেমটো হ'ল তাৰমানে ৰাইজৰ অলপ প্ৰব্লেম মানে তাৰটো আমাৰ 3000 পাৱাৰটো ৰাস্তাৰ সন্মুখেদি টানিব নিদিয়ে কিন্তু কেবুল টানিব দিয়ে সেই কেবুলটো কেবুল দিয়ক বুলি কৈছে আৰু ৰাইজে কিন্তু কেবুলটো এতিয়ালৈকে ব্যৱস্থা কৰি দিয়া নাই আমাৰ গভৰ্ণমেণ্টে PWH গভৰ্ণমেণ্টে দিয়া নাই আৰু কি মই বাৰে বাৰে কমপ্লেইন দি আছোঁ ৰাইজেও কমপ্লেইন দিছে কমপ্লেইন কিন্তু দিয়া নাই এই নিদিয়াৰ কাৰণে মই এতিয়া পানীটো ষ্টপ কৰি থৈছোঁ এনেই ফিল্টাৰ কৰি আছোঁ নিজৰ ঘৰৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ পানীটো গা ধুই আছোঁ কাপোৰ ধুই আছোঁ এতিয়া ৰাইজে পোৱা নাই ৰাইজে কেনেকৈ ব্যৱস্থা ৰাইজে কেনেকৈ পানী পাব এতিয়া মই তাৰমানে ইয়াত উঠাব এই আমাৰ কি কয় অভাৰ টেংকিতহে পানীটো উঠাব লাগে না তাতহে কাৰেণ্ট লাগে আমাৰ ফিল্টাৰত কাৰেণ্ট নালাগে আমাৰ ফিল্টাৰ কৰিবৰ কাৰণে কিবা আছে এয়া চ'লাৰ আছে এই চ'লাৰেদি ফিল্টাৰ কৰি মই চলাই আছোঁ আৰু কি সেইটোৱে তাৰপিছত সেইটোৱে আৰু মোক এতিয়া পানী দিব লাগিলে মোক লাইন লাগে লাইন নহ'লে মই পানী দিব নোৱাৰোঁ ঠিকাদাৰটো এতিয়া নতুন ফাৰ্ষ্ট ঠিকাদাৰটোৰ নামটো পাহৰিলোঁ মই এইটো মৰিলোঁ ছেকেণ্ডজন আমাৰ মৃদুল আলি আছিল আৰু ইফালে নাম আছিলে নামটো সমস্যাখিনি ডিপাৰ্টমেণ্টক আপুনি জনাইছে মই জনাইছোঁ বাৰে বাৰে জনাই আছোঁ আমি SDO আহে চাবৰ কাৰণে SO আহে এইটো আহিছে মই জনাই দিছোঁ ছাৰ মই এইটো ইয়াত ঠিকে আছে মই কাৰেণ্টৰ প্ৰব্লেম সেই কাৰেণ্টৰ প্ৰব্লেমে পানী দিব কাৰণে ব্যৱস্থা কৰি আছোঁ কৈ আছে আৰু কি আশ্বাস দি আছে আৰু খালি সেইটোৱে কিমান দিন আগত কমপ্লিট হৈছে কামটোতো লিখা আছিল ক'তবা 2000 তাতে আৰম্ভ 2-3 বছৰ 12 বছৰমান প্ৰথম অৱস্থাত অলপ পানী এনেইতো 15 চনৰ পৰাই কিবা ষ্টাৰ্ট কৰিছিল কামটো পানী কিমান দিনৰ পৰা পোৱা নাই পানীটো পোৱাই নাই মাত্ৰ 3 মাহ 4 মাহমান পানী পাইছে আৰু কি প্ৰথম অৱস্থাত মই এনেই গভৰ্ণমেণ্টৰ লাইনো দিয়া নাই নিজে টানছোঁ লাইনটো নিজে টানি দিছোঁ লাইন পানী সেইটোৱে ৰৌতাৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট টাইমছ মিডিয়া 24